মইতো আগতেই কৈছোঁ মুখ্যমন্ত্ৰী এইটো পানী বোমা বহুত দিনৰ পৰা দলিয়াই আছে। এইটোৱে অসমৰ ৰাইজৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়, কাৰণ বিষয়বোৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়, বিষয়বোৰ দেশৰ বহি পৰিক্ৰমা মন্ত্ৰণালয়, দেশৰ প্ৰধানমন্ত্ৰী য'ত যিখন সদনত প্ৰধানমন্ত্ৰী বহি থাকে, য'ত গৃহমন্ত্ৰী বহি থাকে, তাত এটাও শব্দ বাক্য গৃহমন্ত্ৰীৰ পৰা এটা শব্দ নাই। মইতো গৌৰৱ গগৈ ডাঙৰীয়াক আহ্বান জনাম যে দেশৰ প্ৰধানমন্ত্ৰীকে চিঠি লিখিব লাগে, যিটো অপপ্ৰচাৰ মুখ্যমন্ত্ৰীয়ে কৰি আছে সেইটোৰ সম্পৰ্কত লোকসভাৰ মজিয়াত এইটো বিষয়ে আলোচনা হ'ব লাগে। আৰু এইটোৱে মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ গোটেই ৰাজনীতিৰ গোটেই কাৰবাৰটোৱে হ'ল মানুহক মিছা কথা কোৱা, সাম্প্ৰদায়িক ৰাজনীতি কৰা, সংবিধান বহিৰ্ভূত কথা কৈ সাম্প্ৰদায়িক সংকীৰ্ণ কথাৰে সমাজ ভঙা, তাৰমানে বিভাজন আৰু সংকীৰ্ণতাৰ ৰাজনীতিৰে মানুহৰ পৰা ভোট লোৱা। আৰু তেওঁলোকে প্ৰতিটো নিৰ্বাচনৰ আগত অসমৰ জাতীয় সংকট দেখে, কিন্তু নিৰ্বাচন পাৰ হৈ যোৱাৰ পিছত তেওঁলোকে সকলো কথা পাহৰে আৰু তাৰপিছত নিৰ্বাচন অহাৰ লগে লগেই সেইটো বিষয় পুনৰ উত্থাপন কৰে। এতিয়াও এই বিষয়সমূহত তেওঁলোকে যিহেতু গম পাইছে যে এইবাৰ তেওঁলোকৰ সান্দহ খোৱা বালি, বিশেষকৈ মুখ্যমন্ত্ৰীৰ পৰিয়াল, মুখ্যমন্ত্ৰীৰ লগত জড়িত হৈ থকা মুখ্যমন্ত্ৰী গেং বুলি কয়, যিটো দাদা ব্ৰিগেড বা মুখ্যমন্ত্ৰী গেং, তেওঁলোকৰ সান্দহ খোৱা বালি যিহেতু তল যাব, এইবাৰ তেওঁলোকে নিৰ্বাচনত যিহেতু হাৰিব, সেইকাৰণে তেওঁলোকে শেষ যিবোৰ অস্ত্ৰ এইবোৰ ব্যৱহাৰ কৰিবলৈ চিন্তা চৰ্চা কৰিছে। তেওঁলোকে এইবাৰ সেইকাৰণে এই গৌৰৱ গগৈ বিষয়টোক মানুহক বিভ্ৰান্তি কৰিবৰ কাৰণে টানি লৈ যাব খুজিছে। এছাৰ তেওঁলোকে আনিছে তেওঁলোকৰ শেষ ৰক্ষা, মানে তেওঁলোকে শেষ ৰক্ষা প্ৰাপ্তিৰ কাৰণে এনেকুৱা য'ত সাম্প্ৰদায়িকতা আছে, য'ত তেওঁলোকে বিধি বহিৰ্ভূতভাৱে মানুহৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ যিবোৰ চিন্তা, অতদিনে যিমানবোৰ তেওঁলোকে যিবোৰ প্ৰলোভন দিছিলে, কাম নিদিলে, 6 জনগোষ্ঠী জনজাতিকৰণ নিৰ্বাচনৰ আগতে কৰিম বুলি কৈছিলে, কৰিব নোৱাৰিলে। 6ষ্ঠ অনুসূচীৰ যিবোৰ অঞ্চল আছে তেওঁলোকক সম্পূৰ্ণ ক্ষমতা দিম বুলি কৈছিলে, দিব নোৱাৰিলে। বিটিআৰখন তেওঁলোকে বিটিআৰ যিখন একৰ্ড সেইখন কাৰ্যকৰী কৰিম বুলি কৈছিলে, প্ৰমোদ বড়োৰ কাৰ্যকাল শেষ হ'ল, তাৰপিছত পুনৰ হাগ্ৰামা মহিলাই ডাঙৰীয়া আহিলে, হাগ্ৰামা মহিলাই ডাঙৰীয়াই আকৌ গৃহমন্ত্ৰীৰ আগত ক'ব লগা হ'ল, চাহ জনজাতীয় ৰাইজক নিৰ্বাচনৰ আগতে মাটিৰ পট্টা হাতে হাতে দিম বুলি কৈছিলে, এতিয়া জোখমাখ কৰিব কিন্তু পট্টা হাতত দিব নোৱাৰে। বসুন্ধৰা 1, 2, 3 গ'ল, ক'তো মানুহৰ ভূমিৰ অধিকাৰ সুৰক্ষিত নহ'ল, কমিশ্যন ইখনৰ পিছত সিখন হ'ল, একো দিব নোৱাৰিলে। অসমৰ ৰাইজক দিব পৰা একোৱেই বস্তু নাই। 6 নং দফা কাৰ্যকৰী কৰিম বুলি কৈ কমিটি বনালে, প্ৰতিবেদন হৈ গ'ল, আমিও সদস্য আছিলোঁ, আজিলৈকে গ্ৰহণ কৰিবলৈ তেওঁলোকৰ সময় নহ'ল। মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে, আজিলৈকে নকৰি ওলোটাই বাঢ়িলে। যিটো এক্সপনেনচিয়েল ৰেট, অতি উচ্চ হাৰত মূল্যবৃদ্ধি বাঢ়িলে, খাজানা বাঢ়িলে, কৰ কাটল লাগিলে, বিদ্যুতৰ মাচুল বাঢ়িলে, বৃহৎ নদীবান্ধ বন্ধ কৰিম বুলি কৈছিলে, সৰু সৰু ক্ষুদ্ৰ নদীবান্ধ হ'ব, ৰান অফ দ্য ৰিভাৰ হ'ব, এইবুলি দেশৰ প্ৰধানমন্ত্ৰীয়ে অৰুণাচলত ক'লে। বৰ্তমানৰ দেশৰ যিগৰাকী ডিফেন্স মন্ত্ৰী, যিগৰাকী সেই সময়ত তেওঁ বিজেপিৰ সভাপতি আছিলে, ৰাজনাথ সিঙে গেৰুকামুখত ক'লে, কিন্তু বৃহৎ নদীবান্ধ খুলি পেলাই উঠি পৰি লাগিছে। কৃষকৰ মাটিত 98% জলসিঞ্চন দিম বুলি কৈছিলে, আজিলৈকে দিব নোৱাৰিলে, জলসিঞ্চনৰ একোৱেই নহ'ল। আটাইতকৈ এই যিটো জল জীৱন মিছনত আটাইতকৈ দেশৰ ভিতৰতে আটাইতকৈ বেয়া কাম কৰা, পিছ পৰি থকা, কাম কৰিব নোৱাৰা ৰাজ্য অসম। দেশৰ যিবোৰ তেওঁলোকৰ কেগৰ প্ৰতিবেদনেই কওক, দেশৰ বিভিন্ন ধৰণৰ চৰকাৰে কৰা প্ৰতিবেদনত একেবাৰে শেষৰ ফালৰ পৰা অসম তলৰ ৰাজ্য, উৎপাদনশীল ৰাজ্য হ'ব বুলি কৈছে, স্বনিৰ্ভৰশীল হ'ব বুলি কৈছে। অসম কিন্তু আটাইতকৈ ঋণগ্ৰস্ত, ধাৰত পোত খাই থকা এখন ৰাজ্য হ'ল। গতিকে এতিয়া ইছ্যু একো নাই, মুখ্যমন্ত্ৰীয়ে কি লৈ ৰাইজৰ ওচৰলৈ যাব? এটা হিন্দু মুছলমানৰ ৰাজনীতি, দ্বিতীয় তেওঁলোকৰ মাজত তেওঁলোকৰ এইটো মানে মিছা এটা ভয়, এটা যিটো সাম্প্ৰদায়িক ৰাজনীতি। প্ৰথমতে এই সাম্প্ৰদায়িক ৰাজনীতিত বেলেগ বেলেগ ৱেপন ব্যৱহাৰ কৰে। কেতিয়াবা এই গৌৰৱ গগৈৰ এই বিষয়টোক লৈ এটা সাম্প্ৰদায়িক পৰিৱেশ সৃষ্টি কৰিব খোজে, তাৰপিছত মানুহক ভয় ভাবুকিৰ ৰাজনীতি কৰে, এক্সট্ৰা জুডিচিয়েল কিলিং তেওঁলোকে হত্যা কৰিছে। তাৰ লগে লগে তেওঁলোকে উচ্ছেদৰ বিষয়টোতো তেওঁলোকে সেইসকল মানুহক বিদেশী বুলি কৈ তেওঁলোকক মাটিও দিলে, পইচা দিলে, মানুহৰ আগত জলপটপটকৈ ওলাই পৰিছে। যদি বিদেশী হৈ তেওঁলোকক মাটি আৰু পইচা দিছা, তেতিয়াহ'লে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত মুখ্যমন্ত্ৰীকতো তিহাৰ জেলত নিক্ষেপ কৰিব লাগে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীয়ে। এই কামটো কৰা নাই। বিদেশী বুলি কৈ কাজিৰঙাত উচ্ছেদ কৰা মানুহক যদি মাটি আৰু পইচা দিছে, তেওঁ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত তেওঁলোকে পৰিছে। গতিকে দুৰ্নীতি, কেলেংকাৰী, সিন্ডিকেট ৰাজ, এইবোৰত চাৰিওফালে কয়লাৰ কেলেংকাৰী চলিছে, দুৰ্নীতি কমিশ্যন ৰাজ চলিছে, 22,000 পৰা 25,000 কোটি টকা ঠিকাদাৰসকলক দিবলৈ বাকী আছে। OPS টো তেওঁলোকে
মানুহক নিদিয়াৰ কাৰণে NPS অহাৰ লগে লগে আমাৰ কৰ্মচাৰীসকলক বিপদত পৰিছে, শিক্ষক শ্ৰমিক সকলো আন্দোলনত জড়িত হৈছে, আশা কৰ্মীয়ে কওক, এতিয়া বিভিন্ন ধৰণৰ ক'ভিড যুদ্ধকালীন যোদ্ধাসকলৰ তেওঁলোকক চাকৰি খেদালে। তাৰপিছত ডিব্ৰুগড়লৈ গৈ আকৌ আগৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত গৈ দেশৰ গৃহমন্ত্ৰীয়ে ঘোষণা কৰি আহিলে যে মুখ্যমন্ত্ৰী প্ৰাৰ্থী হিমন্ত বিশ্ব শৰ্মা। এই গোটেই কথাটোৱে এইটো পুনৰ প্ৰমাণ কৰিলে যে সৰ্বানন্দ সোণোৱালৰ নেতৃত্বতে যেতিয়া যোৱাবাৰ নিৰ্বাচন জিকিছিলে, জনজাতি বিদ্বেষী বা অসমৰ খিলঞ্জীয়া মানুহৰ বিৰোধী চিন্তা থকাৰ কাৰণে কোনো কাৰণ নোহোৱাকৈ সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিলে, তেওঁক মুখ্যমন্ত্ৰীৰ পৰা খেদাই দিলে। আৰু এতিয়া পুনৰ হিমন্ত বিশ্ব শৰ্মাকে পুনৰ মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থী আৰু ক'ত ঘোষণা কৰিছে? ডিব্ৰুগড়ত, নিজৰ গৃহ জিলা। এই গোটেই কথাটোৱে বিজেপিৰ যে তেওঁলোক যে খিলঞ্জীয়া বিৰোধী, তেওঁলোক যে জনজাতি বিৰোধী, এইটো কথা প্ৰমাণ হৈ গৈছে। আৰু তেওঁলোকে যে মনুবাদ আৰু মনুসংহিতাক তেওঁলোকে যাতে বিশ্বাস কৰে, তেওঁলোকৰ যে বৰ্ণবাদী এটা চিন্তা চৰিত্ৰ আছে, সেইকাৰণে যোৱাবাৰ সৰ্বানন্দ সোণোৱালক গতিয়াই উলিয়াই দিয়া আৰু এইবাৰ পুনৰ সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাত মুখ্যমন্ত্ৰী পাতিম বুলি হিমন্ত বিশ্ব শৰ্মাকে কৈ অহা কথাটোৱে আচলতে বিজেপিৰ মাইণ্ডছেট, এইটোৱে RSSৰ মাইণ্ডছেট। এই গোটেই কথাটোৱে সেইটো গোটেই কথাটোৱে মানে অমৃত শ্বাহ বা দেশৰ বিজেপি চৰকাৰৰ মানসিকতাক প্ৰতিফলিত কৰিছে। গতিকে এই গোটেই কথা বতৰাবোৰৰ যেতিয়া হিতে বিপৰীত হৈছে, তেওঁলোকৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত 50 বছৰ অসমৰ ৰাইজে চিন্তাৰ কাৰণ নাই বুলি কোৱাৰ পাছত 26ৰ নিৰ্বাচন যেতিয়া ওচৰ চাপি আহিলে, সংকটটো হিমন্ত বিশ্ব শৰ্মাই দেখা হ'ল। লুই বাৰ্জাৰ আৰু যেতিয়া কেলেংকাৰী লুই বাৰ্জাৰ বা আন ডিমা হাছাও কেলেংকাৰী কওক বা আন কথা বতৰাবোৰ যেতিয়া আহিলে, তেতিয়াই তেওঁ বিজেপিলৈ গৈছে। গতিকে এই যে তেওঁ যে নিজেই তিহাৰ জেললৈ যোৱাৰ ভয়ত বিজেপিলৈ গ'ল, বিজেপিটো তেওঁলোকে অবৈধভাৱে বেদখল কৰি পেলালে। যেনেকৈ অবৈধ বিদেশী আহি অসমত মাটি ভেটি তেওঁলোকে দখল কৰিছে, তেনেকৈ এটা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত মূল যিসকল পুৰণা যিসকল বিজেপিৰ মানুহ আছিল, তেওঁলোকক তাৰ পৰা নাইকিয়া কৰি আঁতৰাই অবৈধ বেদখলকাৰী আহি বিজেপিক বেদখল কৰিলে। সেইকাৰণে পুৰণা যিসকল বিজেপি মানুহ আছে তেওঁলোকে সন্তুষ্ট নহয়। সেইকাৰণে পুৰণা যিসকল বিজেপি নিষ্ঠা সততাৰে আদৰ্শৰে কাম কৰি থকা যিসকল বিজেপি আছে, তেওঁলোককো আহ্বান জনাইছোঁ যে 26ৰ নিৰ্বাচনত তেওঁলোকে যিবোৰ আদৰ্শ বহিভূত যিবোৰ কাম কৰিছে, যিবোৰ দুৰ্নীতি চিণ্ডিকেট, ভগৱান ৰামৰ নাম লৈ যেতিয়া গৰু চিণ্ডিকেটত লিপ্ত হৈ থাকিব, সেই মানুহক আপোনালোকে কোনো কাৰণতে বিজেপিত আপোনালোকে ঠাই দিব নালাগে। তেওঁলোকক উৎখাত কৰিবৰ কাৰণে বিজেপিৰ নিষ্ঠাৱান কৰ্মকৰ্তাসকলকো মই আহ্বান জনাইছোঁ যে আপোনালোকেও যাতে এই অসম ৰক্ষা কৰিবৰ কাৰণে যিখন সংগ্ৰাম আৰম্ভ কৰিছোঁ, দেশৰ নাগৰিকৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে বিদেশী বুলি কৈ তেওঁলোকক সংস্থাপিত কৰে, তেওঁলোকক ভয় ভাবুকি খুৱাই তেওঁলোকৰ পৰা ভোট লয়, এই কথা আমি দেখি আহিছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা হৈ গ'ল অবৈধ বিদেশীৰ 1 নম্বৰ প্ৰধান ৰক্ষক। তেওঁৱে বিদেশীসকলক ৰক্ষণাবেক্ষণ দি বিদেশীসকলক লৈ তেওঁ ভোট বেংকৰ ৰাজনীতি কৰিছে, মানুহৰ মাজত বিভাজন কৰি তেওঁ নিৰ্বাচনী বৈতৰণি পাৰ হ'ব খুজিছে। কাৰণ বিভিন্ন সময়ত আমি দেখিছোঁ যে অবৈধ বিদেশীৰ মূল ৰক্ষক, অসমৰ 1 নম্বৰ ৰক্ষক হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা।